নমস্কাৰ। কি শুনিম আৰু এই আমাৰ জয়ন্ত দাই কৈ আছে যিখিনি মানুহ জুবিন দাৰ কাৰণে ওলাই আহিছিলে আগতে সেইখিনি মানুহ প্ৰকৃত অনুৰাগী নহয়। 25 লাখ মানুহ আপোনাৰ গুৱাহাটী এয়াৰপৰ্টৰ পৰা জুবিন দাৰ ঘৰলৈকে এটা জনসমুদ্ৰ বৈ গৈছিলে, সেয়া প্ৰকৃত অনুৰাগী নাছিল নেকি? আৰু যোৱাকালি আগদিনাখন যি সমদল ওলাইছিলে আমাৰ বিজেপি দলৰ নেতাসকলে, সেইখিনিহে আমাৰ জুবিনদাৰ আচল অনুৰাগী আৰু বাকীবিলাক নাছিল নেকি? মানে যি টি কথা কৈ থাকে আমাৰ চৰকাৰৰ মানুহখিনিয়ে, বুজি নাপাওঁ। মানে আপোনালোক অনুৰাগী হয় আমি মানি লৈছোঁ, কিন্তু বেলেগ মানুহখিনি ইমান কষ্টৰে আজি চাওকচোন জুবিনদাৰ সমাধি ক্ষেত্ৰত কিমানখিনি মানুহ ৰাতি 10টা 11টা 12টালৈকে মানুহখিনি গৈ পেলাই তাত মানে গৈ আছে। কিয় গৈ আছে? জুবিনক সঁচাকৈ জুবিনদাক সঁচাকৈ ভাল পায় বুলিহে গৈ আছে, এনেই যোৱা নাই নহয়। আপোনালোকে ওলাই আহিছে, সেইটো এনেই ওলাই অহা নাই, ৰাইজক ঠগিবলৈহে ওলাই আহিছে, গম পাইছেনে? মানুহখিনি এনেই অন্তৰত বহুত দুখত আছে, আপোনালোকে আৰু দুখ নিদিবচোন। এইবিলাক কথা কৈ নাথাকিব, ভাল কথা কওকচোন, ভাল কাম কৰকচোন। আপোনালোকে অনুৰাগী হয়, বেলেগ মানুহো অনুৰাগী হয়। জুবিনদাক আপোনালোকে অকলে ভাল নাপায়, গোটেই অসমৰ মানুহে ভাল পায়, সেইটো কাৰণে মানুহখিনি ওলাই আহিছিলে। আপোনালোকে ওলাই আহিছে ভাল কথা, কিন্তু বেলেগ মানুহখিনিক এনেকৈ বেয়াকৈ নক'বচোন যে জুবিনৰ অনুৰাগী নহয় বুলি। আৰু এটা কথা, এই যে ধৰ্মীয় মেৰুকৰণ কৰিব বিচাৰি আছে আকৌ, জুবিন দাই যিটো কথা কৈ গ'ল, গোটেই অসমৰ মানুহ এক হৈ গ'ল। আপোনালোকে এতিয়া ক'লেও মানুহখিনি বিভাজিত নহয়, আৰু নকৰিব এইবিলাক। ধৰ্মীয় কথা কৈ লাভ নাই। আৰু জুবিনদাৰ সমাধি ক্ষেত্ৰত চবেই যাব পাৰে, যাবৰ অধিকাৰ আছে। বিশেষ ধৰ্মৰ নাম লৈ ৰাজনীতি কৰিব নাহিব, অনুৰোধ, আপোনালোকৰ অনুৰোধ, এইটো কাম নকৰিব। আৰু ধন্যবাদ। জয় অসম।